উদ্ভাৱনী প্ৰতিভা কাৰ্টুনৰ দ্বিতীয় খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰস্তুতি, তুমি কবিতা আবৃত্তি কৰিম বুলি কৈছিলা নহয় বিজ্ঞান দিৱসৰ দিনটোত, নকৰা নেকি? পৰম শ্ৰদ্ধাৰ জ্ঞানোদয় পঢ়াশালীৰ অধ্যক্ষা মহোদয়া, লগতে বন্ধু বান্ধৱী তথা দাদা বাইদেউৰ আৰু মোৰ অতি মৰমৰ অতি হেঁপাহৰ কণ কণ ভাইটি ভণ্টিসকল, আজি 28 ফেব্ৰুৱাৰী বিজ্ঞান দিৱস আৰু এই বিজ্ঞান দিৱসৰ দিনটোত মই এটা কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। যদি ভুল ভ্ৰান্তি হয় তেন্তে ক্ষমা কৰিব। কবিতাৰ শিৰোনাম প্ৰযুক্তি, কবি নিৰাজিতা কোঁৱৰ চুতীয়া বাইদেউৰ। মানৱ জীৱনৰ তুমি নীৰৱ সাধক, তুমি সৃষ্টিৰ পূজাৰী, তোমাৰ সৃষ্টিয়েই আনি দিয়েই মানৱ সমাজৰ উন্নয়ন। এই সৃষ্টিয়েই এই ধৰণীৰ এই মানৱ সমাজৰ বিজ্ঞানৰ চমৎকাৰ, বিজ্ঞানৰ আৱিষ্কাৰ। পলে পলে হয় পৰিৱৰ্তন, পৰিৱৰ্তনৰ সময়ো নাই। তোমাৰ যুগ যুগ সময়ৰ সাধনাৰ ফলত সৃষ্টি হয় অত্যাধুনিক যন্ত্ৰ প্ৰণালী। তাৰ প্ৰমাণ বৰ্তমানৰ কাৰ্যালয়সমূহত ব্যৱহৃত একমাত্ৰ কম্পিউটাৰ। 1 2 3 4 5 6 সংখ্যাত শলাৰে আবৃত এটা সামগ্ৰী যাৰ নাম আছিল এবেকাছ। এই এবেকাছেই কম্পিউটাৰ আদি ৰূপ। বিজ্ঞানৰ দীঘলীয়া প্ৰচেষ্টাৰ ফলতেই এদিন আৱিষ্কৃত কৰি বিশ্বক চমক খোৱালে চাৰ্লছ পি বেবেজেবৰ ডিফাৰেঞ্চিয়েল ইঞ্জিন আৰু এনালিটিকেল ইঞ্জিনৰ যন্ত্ৰ প্ৰণালীয়ে। চাৰ্লছ পি বেবেজেবৰ আধাৰুৱা সপোন পূৰ্ণ কৰি পুনৰবাৰ চমক খোৱালে বিশ্ববাসীক ইংৰাজ কবি বায়ৰণৰ জীয়ৰী লেডী আডা আগষ্ট লাভলেকে। বিজ্ঞানৰ আৱিষ্কাৰৰ ফলতেই এদিন জন্ম হ'ল বিজ্ঞান দিৱস। ধন্যবাদ। বা অতি সুন্দৰ, বৰ ভাল লাগিলে কবিতাটো। মহাশয়া, বিজ্ঞান দিৱস উপলক্ষে আপুনিও দুআষাৰ ক'লে ভাল লাগিলেহেঁতেন। তুমি ঠিকেই কৈছা প্ৰস্তুতি, আজি বিজ্ঞান দিৱসৰ দিনা মই যদি তোমালোকক দুআষাৰ নকওঁ বৰ দুখী অনুভৱ হ'ব, গতিকে মই তোমালোকক নিশ্চয় ক'ম। প্ৰথমতে মই তোমালোকক বৰ্তমান চৰকাৰী বেচৰকাৰী স্কুল কলেজসমূহত সৰ্বাধিক প্ৰয়োগ হোৱা কম্পিউটাৰ বিষয়ে ক'বলৈ লৈছোঁ। প্ৰথমতে আমি কম্পিউটাৰৰ পূৰ্বপুৰুষ এবেকাছ নামৰ তন্ত্ৰ, য'ত 1 2 3 4 5 6 7 8 9 আদি মণিৰে প্ৰস্তুত হোৱা এটা গণনা কৰিব পৰা সঁজুলি আছিল। প্ৰথমতে বেবিলন অৰ্থাৎ বৰ্তমানৰ ইৰাকত এই যন্ত্ৰবিধ ব্যৱহাৰ কৰিছিল। ক্ৰমান্বয়ে এই সঁজুলি ইজিপ্ত, গ্ৰীচ, ৰোম আদি দেশলৈ প্ৰসাৰিত হয়। এতিয়া শুনা, প্ৰথম অট'মেটিক কম্পিউটাৰ উদ্ভাৱন কৰি উলিয়াইছিল 1623 খ্ৰীষ্টাব্দত উইলিয়াম শেখাৰ্ড দেৱে। তেখেত আছিল টাবিংগেন ইউনিভাৰ্চিটিৰ প্ৰফেচৰ। দ্বিতীয়তে কম্পিউটাৰ নিৰ্মাণ কৰি উলিয়াইছিল ব্লেইজ পেস্কেল দেৱে 1623 খ্ৰীষ্টাব্দৰ পৰা 1662 খ্ৰীষ্টাব্দৰ ভিতৰত ৰেটছ ডিভাইচ নামৰ যোগ বিয়োগৰ গণনা কৰিব পৰা এটা কম্পিউটাৰ। তৃতীয়তে জাৰ্মান দাৰ্শনিক আৰু গণিতজ্ঞবিদ বেৰন গটফ্ৰেড উইলহেল্ম ভন লেবনিজে 1646 খ্ৰীষ্টাব্দৰ পৰা 1716 খ্ৰীষ্টাব্দৰ ভিতৰত কম্পিউটাৰত পূৰণ আৰু হৰণৰ গণনা কাৰ্য সম্পাদন কৰিব পৰা ক্ষমতা প্ৰস্তুত কৰি উলিয়াইছিল। চতুৰ্থতে 150 বছৰ পিছত কেম্ব্ৰিজ ইউনিভাৰ্চিটিৰ চাৰ্লছ পি বেবেজেবে 1772 খ্ৰীষ্টাব্দৰ পৰা 1871 খ্ৰীষ্টাব্দৰ ভিতৰত ডিফাৰেন্স ইঞ্জিন নামৰ এটা যন্ত্ৰ আৱিষ্কাৰ কৰে, য'ত কেৱল ডিজাইনৰ পৰা আৰম্ভ কৰি গণনা কাৰ্যও সম্পাদন কৰিব পাৰিছিল। এই ইঞ্জিন নৌ বাহিনীয়ে নৌ পৰিবহণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল। বেবেজেবে পুনৰ ডিফাৰেঞ্চিয়েল ইঞ্জিনৰ জনপ্ৰিয়তা দেখি ইংলেণ্ডৰ ৰয়েল ছ'চাইটিয়ে যন্ত্ৰটো পুনৰ নিৰ্মাণৰ বাবে অৰ্থৰ যোগান ধৰে। কিন্তু বেবেজেবৰ পুনৰ আন এটা যন্ত্ৰ প্ৰণালী নিৰ্মাণ কৰাৰ কথা যেতিয়া ভাবিলে ডিফাৰেঞ্চিয়েল ইঞ্জিনৰ কাম সামৰে আৰু 1834 খ্ৰীষ্টাব্দত বেবেজেবে এনালিটিকেল ইঞ্জিন যন্ত্ৰ আৱিষ্কাৰ কৰে। এই যন্ত্ৰত কিছুমান কাৰ্যসূচী অন্তৰ্ভুক্ত কৰিছিল, কিন্তু তেখেতৰ সপোন পূৰণ নহ'ল। যদিও সেই সময়ৰ কবি বায়ৰণৰ কন্যা আডা আগষ্ট লাভলেকে প্ৰথমে এনালিটিকেল ইঞ্জিনত সকলো কাৰ্য ক্ৰমণিকা পৰিপাটিকৈ কৰিব পৰা ক্ষমতা প্ৰস্তুত কৰিছিল আৰু আডা আগষ্ট লাভলেকে বিশ্বৰ কম্পিউটাৰ প্ৰথমে প্ৰগ্ৰামাৰ বুলি অভিহিত কৰা হৈছিল। সেয়েহে বেবেজেবৰ এই এনালিটিকেল ইঞ্জিনক কম্পিউটাৰৰ নিখুঁত কাৰিকৰী মডেল বা আৰ্হি বুলি কোৱা হয়। এতিয়া প্ৰথম প্ৰজন্মৰ
কম্পিউটাৰ বিষয়ে ক'বলৈ লৈছোঁ। 1944 খ্ৰীষ্টাব্দত আমেৰিকাৰ হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ হোৱাৰ্ড আইকনদেৱৰ তত্ত্বাৱধানত ইণ্টাৰনেশ্যনেল বিজনেছ মেচিনছ কৰ্পৰেশ্যনত নিৰ্মাণ হয় হাৰ্ভাৰ্ড মাৰ্ক 1 নামৰ যন্ত্ৰটো। 1930 খ্ৰীষ্টাব্দত IOWA ষ্টেট ইউনিভাৰ্চিটিৰ জন আথানছদেৱে প্ৰথম ইলেক্ট্ৰনিক কম্পিউটাৰ আৱিষ্কাৰ কৰি উলিয়ায়। 1946 খ্ৰীষ্টাব্দত আমেৰিকাৰ পেনিচেলভিয়া বিশ্ববিদ্যালয়ৰ জে প্ৰেছপাৰ আৰু জন মাউছলি নামৰ বিজ্ঞানী দুজনে এনিয়াক নামৰ সৰ্ববৃহৎ কম্পিউটাৰ আৱিষ্কাৰ কৰি উলিয়ায়। এনিয়াকৰ ফুল নেম হৈছে ইলেক্ট্ৰনিক নিউমাৰিকেল ইণ্টাগ্ৰেটৰ এণ্ড কেলকুলেটৰ। এতিয়া বুজি পালানে? কম্পিউটাৰ আৱিষ্কাৰ একেদিনাই হোৱা নাই। ক্ৰমান্বয়ে ইজনে সিজনৰ তন্ত্ৰপ্ৰণালী প্ৰয়োগ কৰি নিৰ্মাণ কৰাৰ পাছতহে বৰ্তমান কম্পিউটাৰত আমি অসম্ভৱ কামকো সম্ভৱ কৰি উলিয়াইছোঁ আৰু অতি কম সময়ৰ ভিতৰত। মহাশয়া, DTPও কম্পিউটাৰৰে ভাগ নহয় জানো? DTP কম্পিউটাৰৰ ভাগ বুলিব নোৱাৰি, কম্পিউটাৰত প্ৰয়োগ কৰা মাধ্যম বুলিহে ক'ব পাৰি। কাৰণ DTP ফুল মিনিং হ'ল ডেস্কটপ পাব্লিছিং, অৰ্থাৎ ছপা কৰা আৰু ডিজাইনিঙৰ কামত ব্যৱহাৰ হোৱা মাধ্যম। DTPৰ জৰিয়তে আমি কম্পিউটাৰত কিতাপ, আলোচনী, গুহাৰী, দৰখাস্ত, কেলেণ্ডাৰ আদি ছপা কৰা কামসমূহ অতি কম সময়ৰ ভিতৰত সম্পাদন কৰিব পাৰোঁ। লেখিকা নিৰাজিতা কোঁৱৰ বাইদেৱে DTP কম্পিউটাৰ কোনো ছফ্টৱেৰ পেকেজ নহয়, ই মাত্ৰ কম্পিউটাৰৰ ছফ্টৱেৰসমূহৰ জৰিয়তে কাৰ্য সম্পাদন কৰিব পৰা ছফ্টৱেৰ পেকেজৰ সংমিশ্ৰণ বুলি আখ্যা দি কয়। ছফ্টৱেৰ যেনে এডব পেজমেকাৰ, কৰেল ড্ৰ, ফটোশ্বপ, মাইক্ৰছফ্ট অফিচ আদি। তেখেতে DTP সন্দৰ্ভত সংকলন কৰি উলিওৱা অসমীয়া DTP শিক্ষা নামৰ পুথিখনত কয় যে DTP এটা বৃত্তৰ চাৰিসীমাৰ অন্তৰ্গত পৃষ্ঠভূমি আৰু ছফ্টৱেৰসমূহ হ'ল বৃত্তটোৰ চাৰিসীমাৰে আবৃত আউটলাইনডাল। তেখেতে আৰু কয় যে DTPৰ অবিহনে ছফ্টৱেৰসমূহ মূল্যহীন, আনহাতে ছফ্টৱেৰসমূহৰ অবিহনেও DTPৰ কোনো মূল্য নাই। আজি কম্পিউটাৰ বহু কথাই তোমালোকক ক'লোঁ। ভৱিষ্যতে তোমালোকৰ পৰা একোজন বিজ্ঞানী আশা কৰিছোঁ। নিৰাজিতা বাইদেউৰ উদ্ভাৱনী প্ৰতিভাৰ দ্বিতীয় খণ্ড চাই কেনে লাগিল? যদি ভাল লাগিল লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।